আজি চাওঁ হওক আমাৰ গাঁৱৰ এখন ব্যতিক্ৰমী শিৱৰাত্ৰি, য'ত সৰু সৰু ছোৱালীৰ দ্বাৰা পানী তোলাৰ পৰা আদি কৰি সন্ধিয়া আয়তী কৰালৈকে সকলো নিয়ম পালন কৰা হয় এই শিৱৰাত্ৰিৰ ভাগত। চনতে শিৱলিংগ আনি এই মন্দিৰভাগ স্থাপন কৰিছিল। তেতিয়াৰ পৰা আমাৰ পৰম্পৰা এটা কি নীতি, আমাৰ আগদিনা আমাৰ অধিবাস হয়, গোটেই ৰাতি ভকত থাকে, ঠিক পিছদিনা ৰাতিপুৱা আমাৰ উষা কীৰ্তন হয়। আৰু তাৰ আগতে আমাৰ কি হয়, সৰু সৰু ছোৱালীৰ দ্বাৰা আমি নদীৰ পৰা পানী তুলি তাৰ আগতে আমি লিংগ আমাৰ গা ধুওৱা হয়। আৰু সন্ধিয়া আমাৰ আৰতি হয় আৰু গোটেই ৰাতি আমাৰ পূজা ভাগ হয়, চাৰি পূজা হয়, ৰাতিপুৱা সময়ত আমাৰ হোম যজ্ঞ হয়। ঠিক এনেধৰণে আগতে আমাৰ অংকীয়া নাট ইয়াতে বাৰে বাৰে হৈ আছিল, পাল্লা ভাওনা হৈ আছিল, কিন্তু আজি এই পৰীক্ষাৰ কাৰণে এইটো বছৰ আমাৰ বন্ধ হৈ আছে। আৰু এয়াই আছিল আমাৰ ৰহাদীহলদৰী সাৰ্বজনীন শিৱ মন্দিৰৰ শিৱৰাত্ৰি। যদি প্ৰথমবাৰ দেখিছে কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।